জুবিন দাৰ দিনত অৱতাৰী পুৰুষ, জুবিন দাৰ দিনত কৃষ্ণ। কাকো খং নকৰে, একো নকৰে, একো নাই। ৰাতি জুবিন দা মহাদেৱ হৈ যায়। মহাদেৱ দুটা, এটা ৰূপ হ'ল তেওঁৰ ধ্যান, মানে হয় গান গাব একে ধ্যান, নহয় মিউজিক কৰিব, সেইটো ধ্যান। আৰু এটা হ'ল তাণ্ডৱ, আৰু যিদিনা তাণ্ডৱ কৰিব সেইদিনা তাণ্ডৱেই কৰিব আৰু মহাদেৱৰ তাণ্ডৱ। আৰু ৰাতি যদি শুলে, শুই উঠাৰ পিছত জুবিন দা বুদ্ধ, মুখেৰে বহুত দেৰিলৈকে কাকো নামাতে, যিমান চিনাকি মানুহ। শুই উঠাৰ পিছত কি বুলি ক'লে? বুদ্ধ। বুদ্ধ কেইবাটাও ৰূপ, মানে সেইকাৰণে অৱতাৰী পুৰুষ তেখেত। দিনত সম্পূৰ্ণ শ্ৰীকৃষ্ণ, কৃষ্ণ, মহাদেৱ আৰু বুদ্ধ। এনেকুৱাই মইতো তেনেকে ইমান ধুনীয়া পাইছো। বিশ্লেষণ কৰিছে মানৱ দা। ৰাতি কিন্তু তেওঁ মহাদেৱ। এতিয়া যে জুবিন ক্ষেত্ৰত ঢেৰ মানুহ গৈ আছে, মই সেইকাৰণে কৈছো এটা দুটা ভাগ আছে মহাদেৱৰ, এটা সুৰ, এটা অসুৰ। আমি কাকো অসন্তুষ্ট কৰিব নোৱাৰো। মহাদেৱৰ ভক্ত ঠিক 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 দুবিধ আছে, ঠিক, এবিধ সুৰ হয়, আৰু এবিধ অসুৰ। ঠিক, অসুৰো মহাদেৱৰ ভক্ত, একদম। সুৰো মহাদেৱৰ ভক্ত। আমি কাকো অসন্তুষ্ট কৰিব নোৱাৰো। গতিকে তেনেকে থাকিবলৈ দিওঁ। তেনেকে থাকিব, থাকিবই, থাকিবলৈ দিবলৈ বাধ্য।